সেই ঘৰ জুই জ্বলাবলৈ কয় নেকি? মই তিৰি লগত কিবা লাগি তাইৰে কানি কাপোৰ পুৰিছোঁ। মোৰ কানি কাপোৰ পুৰি মই ওচৰৰ মানুহ কৈ থৈ আহিছে, মই তিৰিৰ লগত খঙতে কানি কাপোৰখিনি জ্বলাইছোঁ, চাবিচোন। কামৰূপ জিলাৰ বাইহাটা চাৰিআলিৰ পাত্ৰপুৰ গাঁৱত সংঘটিত হৈছে এই ঘটনা। জানিব পৰা মতে পাত্ৰপুৰ গাঁৱৰ হানিফ আলী নামৰ লোকজনে নিজৰ ঘৈণীয়েকৰ লগত কাজিয়া লাগি ঘৰৰ আচবাব পত্ৰ জ্বলাই দি ঘৰৰ পৰা পলায়ন কৰে। জুই লগোৱা সময়ত ঘৰত অইন কোনো সদস্য উপস্থিত নাছিল। কালক্ৰমত সেই জুয়ে বিধ্বংসী ৰূপ ধাৰণ কৰে আৰু লগে লগে তিনিটাকৈ কোঠালি ভস্মীভূত হয়। ঘটনাস্থলীত লগে লগে স্থানীয় লোকসকল একগোট হৈ জুই নিয়ন্ত্ৰণ কৰে। আনহাতে সঠিক সময়ত বাইহাটা চাৰিআলি অগ্নি নিৰ্বাপক বাহিনী আৰু দুনি অগ্নি নিৰ্বাপক বাহিনীৰ পৰা দুখনকৈ অগ্নি নিৰ্বাপক বাহন আহি ঘটনাস্থলীত উপস্থিত হৈ সম্পূৰ্ণৰূপে জুই নিৰ্বাপন কৰে। ঘটনাস্থলীত বাইহাটা চাৰিআলি আৰক্ষী উপস্থিত হৈ পৰিস্থিতি নিয়ন্ত্ৰণ কৰে। ইফালে চাইকেল লৈ পলায়ন কৰা হানিফ আলীক স্থানীয় ৰাইজে আদবাটতে হাতেলোতে ধৰি বাইহাটা চাৰিআলি আৰক্ষীক গতাই দিয়ে। আনহাতে জুইত অগ্নিদগ্ধৰ পৰা সম্পূৰ্ণৰূপে ৰক্ষা পৰে এখন ইছলাম ধৰ্মাৱলম্বী গ্ৰন্থ। ঘৰৰ সকলো সামগ্ৰী জুইত জাহ যায় যদিও মুন্তাখাব আহাদিছ নামৰ ইছলাম ধৰ্মীয় হাদিছ গ্ৰন্থখন একো ক্ষয় ক্ষতি নোহোৱাকৈ উদ্ধাৰ হয়। নিউজ ডেস্ক ৰিপৰ্ট বাপাৰ ঘৰ জুই জ্বলা মানে সেই ঘৰ জুই জ্বলাবলৈ কয় নেকি? মই তিৰিৰ লগত কিবা লাগি তাইৰে কানি কাপোৰ পুৰিছোঁ। মোৰ কানি কাপোৰ পুৰি মই ওচৰৰ মানুহ কৈ থৈ আহিছে, মই তিৰিৰ লগত খঙতে কানি কাপোৰখিনি জ্বলাইছোঁ, চাবিচোন। চাবি এই পাকঘৰ চিলিণ্ডাৰ আছে, যদি বেছিকৈ জুই উঠে তহঁতে চাবিচোন, তাইৰ কাপোৰখিনি পৰা যাক। এই মই সেইটো বোলো তাইৰ বিচনাখন পুৰিলোঁ। মই কাষৰ মানুহ কৈ থৈ আহিছোঁ, থানাত যাম আৰু এনেও জেলি নেবো জেলি মই জেলি ভাত খাওঁকৈ আছোঁ। মই বিশেষ সূত্ৰে গম পালোঁ পাত্ৰপুৰ গাঁৱৰ হানিফ আলীৰ ঘৰত অগ্নিসূত্ৰে ঘৰখন জ্বলাই গ'ল। ইতিমধ্যে আমাৰ বাইহাটা চাৰিআলি আৰক্ষী প্ৰশাসন, ফায়াৰ ব্ৰিগেড আদি কৰি আহি আমাৰ বৃহত্তৰ অঞ্চলৰ ৰাইজ আহি ইতিমধ্যে ফায়াৰ ব্ৰিগেডটোৰ যিটো সহায় সহযোগ ৰাইজৰ উদ্যোগত জুই নুমুৱা কামটো এই মুহূৰ্তত আমাৰ প্ৰায় 9:50 হ'ল। ইতিমধ্যে জুই নুমুৱা কামটো সমাপন হ'ল। বিশেষ সূত্ৰে মই গম পোৱা মতে হানিফ আলীৰ পুত্ৰ আজি কিছুদিনৰ পৰাই প্ৰায় কেইমাহমানৰ আগৰ পৰাই তেখেতৰ পুত্ৰই ড্ৰাগছ আসক্ত। বিভিন্ন ঘাট প্ৰতিঘাতত তেখেত মানসিকভাৱে হানিফ আলী জৰ্জৰিত। আৰু মই বিশেষ সূত্ৰে ইয়াত ৰাইজৰ মাজত মই বিশেষ সূত্ৰে গম পোৱা মতে হানিফ আলীয়ে নিজৰ ঘৰ নিজেই এই সংসাৰত জুই লগাই দিলে। ধৰণৰ আসক্ত নহয়। তেখেত জনাত এজন গাঁৱৰ এজন ফেৰিয়ালা, তেখেত ব্যৱসায় কৰে, কাৰ্নি কাপোৰ বেছি গাঁৱে গাঁৱে বা চব্জিও বেপাৰ কৰি পৰিয়ালটোক পোহপালন কৰি আছিল। আৰু ৰাইজ ইতিমধ্যে আমাৰ অঞ্চলৰ ৰাইজ আহিছে। প্ৰশাসনৰ পৰা যথেষ্ট ফায়াৰ ব্ৰিগেড প্ৰশাসনৰ পৰা আমি যথেষ্ট সহায় সহযোগ পাইছোঁ। আমাৰ এইখন গাঁও কোনো হতাহত হোৱা নাই। কম সময়ৰ ভিতৰত প্ৰশাসন আহি ইয়াত উপস্থিত হৈ আমাৰ জুই একদম নিৰ্বাপিত। এই যিটো অগ্নি নিৰ্বাপক জুই লাগিল ঘৰটোত, সম্পূৰ্ণৰূপে দাউদাউকৈ ঘৰ জুই জ্বলা আমি বাহিৰৰ পৰা দেখা পাইছোঁ। তাৰপিছত ফায়াৰ ব্ৰিগেড মাতিলোঁ, পুলিচক মাতিলোঁ, তেখেতসকলে আহি পালে। তেখেতসকলে আহি পানী দি সকলক নুমাই দিলে। তাৰপিছতো এখন আমাৰ হাদিছ বুলি কয় যিখন ধৰ্মীয় ৰীতি নিয়ম মানে শিকায়, সেইখন কিন্তু সম্পূৰ্ণৰূপে সুৰক্ষিত হৈ থাকে জুইৰ মাজতো। আৰু সেইখন সম্পূৰ্ণৰূপে সুৰক্ষিত হৈ সেইখন আমি উদ্ধাৰ কৰোঁ ৰাইজৰ মাজৰ পৰা।